এই বিহুৰ দিনটোত পুনৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকৰ মাজলৈ আহিছোঁ। এয়া আজি আহি আছোঁ মোৰ মাৰ ঘৰলৈ, মাৰ ঘৰ জাজৰিত। এয়া জাজৰি মাৰ ঘৰ আহি পাইছোঁহি। ঘৰত সোমাই যাওঁচোন, কোন কোন আছেনো, ভিতৰত গ'লেহে গম পাম। আহকচোন মোৰ লগে লগে আপোনালোকো। কিন্তু দেখিছোঁ দৰ্জা বন্ধ দেখোন, কোনোবা নাই লাগিছে। কোনো নাথাকিলেও নাই বাৰু, কিন্তু বাৰান্দাত থকা ফুলখিনি চাওকচোন। মোৰ বৌয়ে ফুল বহুত ভাল পায়, খুব ধুনীয়াকৈ ফুল গছবোৰ প্ৰতিপালন কৰে, ইমান ধুনীয়াকৈ ৰুইছে। প্ৰথমতে আহি ফুল গছখিনিয়ে চাইছোঁ, তাৰপিছত আহি ভিতৰলৈ সোমাই গ'লোঁ। কিন্তু মানুহৰ কোনো দাদাহঁতৰ গমগতি একো নাই। তাৰপিছত ভাবিলোঁ ইহঁত হয়তো কাষতে ক'ৰবাত যাব পাৰে। তাৰপিছত হয়ো সেইমতে আমি গ'লোঁ কাষৰ এই খুৰাৰ ঘৰত। দেখোন সিহঁত সকলোৱে মিলি লটাৰী খেল পাতিছে, দেখিছেনে? ব্ৰইলাৰ, হাঁহ, কোমোৰা সকলোখিনি থৈ দিছে। এই লটাৰী খেলখনৰ বিষয়ে বাৰু মই পিছৰ ভিডিঅ'ত আপোনালোকক খুব ধুনীয়াকৈ দেখুৱাম। আচলতে সকলোৱে মিলি খুব আনন্দ হাঁহি ধেমালি কৰে এই বিহুটোত, সকলোখিনি লগ খাই সেই ভাল লাগে। এয়া মোৰ খুৰাৰ ল'ৰা খুব ধুনীয়া গান গায়, জুবিনৰ গান এটা গাই আছে বহুত ধুনীয়াকৈ, কিন্তু মিউজিকৰ লগত আছে, কপিৰাইট হ'ব, মই গোটেইটো দেখুৱাব নোৱাৰোঁ, বেলেগ এদিন দেখুৱাম। তাৰপিছত বৌৰ ওচৰলৈ গ'লোঁ, দাদা গৈ পেলাই তাতে চিৰা পিঠা যি আছে খাবলৈ দিলে আমাক। আকৌ এটা টোপোলা বান্ধি দিছে ঘৰলৈ বুলি নিবলৈ। তাৰ পাছতে মই ৰাস্তাৰ সিটো দিশত থকা মোৰ মাজু দাদাৰ ঘৰলৈ গ'লোঁ। দাদাৰ ঘৰটো লোৱা বেছি দিন হোৱা নাই, ঘৰটোৰ ইণ্টেৰিয়ৰটো বহুত ধুনীয়া, বেলেগ এদিন বাৰু মই আপোনালোকক দেখুৱাম। তাৰপিছত বৌয়ে আমাৰ কাৰণে মটৰ পনীৰ বনালে। আমি যিহেতু গুচি অহাৰ কথা, তাৰপিছত লুচি মটৰ পনীৰ বনালোঁ। কিন্তু কি হ'ব, আমাক খুব জোৰ জবস্তি কৰি ৰখালে সেইদিনা। তাৰপিছত ৰাতিপুৱাৰ দৃশ্য, বৌহঁতৰ সন্মুখভাগত চাৰিওপিনে কুঁৱলী। উঠিছোঁ মাত্ৰ, ইমান ভাল লাগিছে পৰিৱেশটো। সেই উঠি অলপ সময় বাহিৰৰ পৰিৱেশৰ লগত কথা পাতিলোঁ। ৰাতিপুৱা চৰাই জাকে জাকে উৰি গৈ আছে, দেখি বহুত ভাল লাগিছে। যান্ত্ৰিকতাৰ মাজত থাকি মাজে মাজে এনেকুৱা দিনকেইটামান পালে ভাল লাগে। বিহু বুলিয়ে 2 এদিন যাওঁ, সেইটোতে মনটো বহুত ভাল লাগে, এটা চেঞ্জ হোৱা যায়। এনেকুৱা কুঁৱলী, পথাৰ, এনেকুৱা পৰিৱেশবোৰ ভালেই লাগে। তাৰপিছত বৌহঁতৰ সৈতে লগ লাগি বৰদোৱা প্ৰকল্পলৈ গ'লোঁ। কিন্তু প্ৰকল্পত এতিয়ালৈকে মানুহ সোমাবলৈ যিহেতু দিয়া নাই, তাৰপিছত আমি অকণমান সময় গংগাৰ পাৰলৈ আহিলোঁ। আহি পেলাই এই বৰদোৱা নাটঘৰলৈ বুলিয়ে আহিছোঁ। গামোচাৰে খুব ধুনীয়াকৈ সজাই ৰাখিছে, যিহেতু আজি 1 মাঘ আছিলে। তাৰপিছত বহুত মানুহ আজি হৈছে ইয়াত নাম প্ৰসংগ চলি আছে। অকণমান নাম প্ৰসংগ আপোনালোকলৈ লৈ আহিছোঁ।